নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, ভালেকেইটা কোম্পানীৰ ভেকেঞ্চি, শ্বপিং মলৰ ভেকেঞ্চি পাই যাব আজিৰ ভিডিঅ'ত। তো সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰক আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আজি আপোনালোকৰ ক্ৰমা শ্বপিং ষ্ট'ৰৰ পৰা ভেকেঞ্চি আহিছে আৰু আন যোনবোৰ কোম্পানীৰ ভেকেঞ্চি আছে বা অফিচৰ ভেকেঞ্চি আছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। তাৰ আগতে যদি যোৱা কালিৰ ভিডিঅ'টো চোৱা নাই চাব পাৰে। জুলাই মাহৰ যোনবোৰ ইণ্টাৰভিউ হ'বলগীয়া আছে প্ৰথম সপ্তাহৰ সেইবোৰ আমি আলোচনা কৰিছোঁ। কোনোবাই যদি ইণ্টাৰেষ্টেড চাব পাৰে। আৰু প্ৰাইভেট কোম্পানী প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে আপাৰ আছাম, লোৱাৰ আছাম, বৰাক ভেলী ভালেকেইখন ডিষ্ট্ৰিক্ট আছে, ইয়াতে চাই ল'ব পাৰে। নেচলে কোম্পানী ভেকেঞ্চি, SBI, কেপ ছিকিউৰিটিজ এইবোৰ চলি আছে। আৰু ভিডিঅ' মই এইখিনি ৰেগুলাৰ দি আছোঁ, এটা লাইক কৰি দিব এনেকুৱা যদি সদায় ৰেগুলাৰ ভিডিঅ' লাগে। আৰু ক্ৰমা শ্বপিং মলৰ ভেকেঞ্চি ডিউটি আৱাৰ্ছ হ'ব আপোনালোকৰ 8 ঘণ্টামান। আৰু 12 পাছ বিচাৰিছে, বাকী 10 পাছৰো এটা দুটা জব পাই যাব আজিৰ ভিডিঅ'ত। লাষ্টৰ ফালে চালে মই লাষ্টৰ ফালে এটা দুটা 10 পাছ ভেকেঞ্চি থৈছোঁ। আৰু কোনো ফিজ দিব নালাগে, ফ্ৰী জইনিং। অসমৰ একমাত্ৰ চেনেল য'ত কনচালটেঞ্চি ভেকেঞ্চি দিয়া নহয়। আপোনালোকে নিশ্চয় যোনে যোনে ৰেগুলাৰ বা পুৰণা ভিউৱাৰশ্বিপখিনি আছে গম পায়, এইটো একমাত্ৰ চেনেল য'ত কনচালটেঞ্চি বা কোনো ফিজ দিয়া যোনবোৰ চাকৰি থাকে সেইবোৰ দিয়া নহয়। বাকী আপোনালোকৰ অৰিজিনেল যোনবোৰ কোম্পানী চাকৰি, ডাইৰেক্ট অৰিজিনেল কোম্পানী চাকৰিবোৰ দিয়া হয়। সেইটো কাৰণে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডভাৰটাইজে পাব্লিছ কৰা হয়। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ক্ৰমা ষ্ট'ৰৰ ভেকেঞ্চি, কাষ্টমাৰ এক্সপিৰিয়েঞ্চ এক্সিকিউটিভৰ ভেকেঞ্চি ষ্ট'ৰৰ কাৰণে VIP ৰোড গুৱাহাটী 6 মাইল। এইটো কাৰণে মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে কাষ্টমাৰ ছাপৰ্টত কাম কৰা। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। ৰেছপনচিবল তেনেকুৱা আপোনালোকৰ চেলছৰ কাম থাকিব। কাষ্টমাৰ যেতিয়া আহে বস্তুবোৰ বুজাব লাগিব, কেনেধৰণৰ কি প্ৰডাক্ট আছে শ্ব'ৰুমত, গোটেইখিনি ডেমো কৰিব লাগিব প্ৰডাক্টবোৰ। আৰু পঢ়ি ল'ব পাৰে, ডিছপ্লে কৰিব লাগিব, প্ৰাইচ টেগবোৰ চেক কৰিব লাগিব, ষ্টক লেভেলবোৰ চাব লাগিব। চ' এনেকুৱা ধৰণৰ কাম হ'ব। আজি ইণ্টাৰভিউ আছে 11:30 বজাৰ পৰা 3:30লৈ। যিহেতু আজি ইণ্টাৰভিউ আছে আৰু কালি মই দেৰিকৈ খবৰটো পাইছোঁ, সেইটো কাৰণে আমাৰ হোৱাটছএপ যোনটো গ্ৰুপ আছে গ্ৰুপটোত মই শ্বেয়াৰ কৰিছোঁ। যোনে গ্ৰুপত জইন কৰিছে নিশ্চয় খবৰটো পাইছে। চ' ক্ৰমা VIP ৰোড গুৱাহাটীত ইণ্টাৰভিউটো হ'বলৈ গৈ আছে। আৰু আগলৈ যদি এনেধৰণৰ আপডেটবোৰ পাব খোজে তেতিয়াহ'লে গ্ৰুপটো জইন কৰি ল'ব। গ্ৰুপৰ মই লিংকটো দি দিছোঁ, বহুতে খালি কমেণ্ট কৰিছে গ্ৰুপৰ লিংকটো দিব। গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া হয়, কিন্তু আপোনালোকে যদি ডাইৰেক্ট জইন কৰিব খোজে ডাইৰেক্ট জইন কৰি ল'ব পাৰিব। এটা জইনটোত ক্লিক কৰিলে ডাইৰেক্ট গ্ৰুপটো জইন কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ আপডেট মোৰ গ্ৰুপত মই দিয়ে থাকোঁ। ভিডিঅ'ত কিছুমান আপডেট দিয়া নহয়, সেইবোৰ মই গ্ৰুপতে দিওঁ, সেইটো কাৰণে জইন কৰি ল'ব। বহুত এটা ইম্পৰ্টেণ্ট গ্ৰুপ হয়। আৰু টপচেম চিমেণ্টৰ ভেকেঞ্চি চেলছ ট্ৰেইনিৰ কাৰণে মৰিগাঁও আৰু মানকাছাৰৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন, ফ্ৰেছাৰ্ছ আৰু ৱেলকাম। 2 wheeler এখন হ'ব লাগিব, ভেলিড ড্ৰাইভিং লাইচেঞ্চ, ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছ, হিন্দী আৰু এছামিছ, আৰু উইলিং টু ট্ৰেভেল উইথিন দ্য এছাইন টেৰিটৰী। চ' এচিভ কৰিবলৈ চেলছৰ টাৰ্গেটবোৰ ইন দ্য এছাইন টেৰিটৰী, মেনেজ কৰিব লাগিব ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ নেটৱৰ্ক, কণ্ডাক্ট কৰিব লাগিব মাৰ্কেট ভিজিট আৰু জেনেৰেট কৰিব লাগিব লিডবোৰ, লগতে এনচিয়ৰ কৰিব লাগিব প্ৰডাক্ট এভেইলেবিলিটি আৰু ভিজিবিলিটি, আৰু বিল্ড ষ্ট্ৰং কাষ্টমাৰ ৰিলেশ্যনশ্বিপ। লাষ্ট ডেট হ'ল 5 জুলাই। চ' 5 জুলাইৰ ভিতৰত এপ্লাই কৰক। মেইল ID তলত দিয়া হৈ আছে। ভেকেঞ্চি আপোনালোকৰ আহিছে পিৰামল ফাইনেন্স লিমিটেডৰ ভেকেঞ্চি, ব্ৰাঞ্চ অপাৰেশ্যন মেনেজাৰৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে। আৰু প্ৰডাক্টবোৰ যেনেকুৱা হোম লোন এগেইনষ্ট প্ৰপাৰ্টি, এইবোৰ আপোনালোকৰ প্ৰডাক্ট হ'ব। এলিজিবিলিটি হ'ব লাগিব 1 year মিনিমাম এটা এক্সপিৰিয়েঞ্চ লাগিব হোম লোনত কাম কৰা, বা ডিছবাৰ্চমেণ্ট বা কাষ্টমাৰ ছাৰ্ভিচ বা ক্ৰছ চেলিঙত কাম কৰা। ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। লোকেল কেণ্ডিডেট ফ্ৰম গুৱাহাটী প্ৰেফাৰ দিয়া হ'ব। চ' কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল, গ্ৰেজুৱেশ্যন যাৰ এপ্লাই কৰিব পাৰিব 6 জুলাইৰ ভিতৰত। মেইল ID দিয়া আছে, আপোনালোকৰ সুবিধা মতে এপ্লাই কৰক। ভেকেঞ্চি আপোনালোকৰ আহিছে ডিব্ৰুগড়ৰ পৰা ভেকেঞ্চি SIP ল' কলেজৰ ভেকেঞ্চি, এছিষ্টেণ্ট প্ৰফেচৰ ইন মেনেজমেণ্ট, MBA or ইকুইভেলেণ্ট ইন HRM কৰা হ'লে হ'ল। ৱাক ইন ইণ্টাৰভিউ আছে শনিবাৰে আপোনালোকৰ 11 জুলাইত 10টা বজাৰ পৰা হ'ব। চিপ ল' কলেজ, জেইল ৰোড, ডিব্ৰুগড়। চ' ফোন নম্বৰ ইমেইল ID গোটেইখিনি দিয়া আছে। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 8 জুলাই। চ' 8 জুলাইৰ ভিতৰত এপ্লাই কৰি থ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি ডালমিয়া ভাৰত ফাউণ্ডেশ্যনৰ পৰা ভেকেঞ্চি
লোকেশ্যন লিডৰ ভেকেঞ্চি আপোনালোকৰ লংকা আছামৰ পৰা আহিছে চেলাৰী 7 লাখৰ পৰা 8 লাখ পাৰ এনম আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ছ'চিয়েল ৱৰ্ক ৰুৰেল ডেভেলপমেণ্ট ছ'চিয়লজি বা ডেভেলপমেণ্ট ষ্টাডিজ এক্সপিৰিয়েঞ্চ লাগিব 5 to 6 ইয়াৰ ইন ৰুৰেল ডেভেলপমেণ্ট ছেক্টৰ NGO কৰ্পৰেট ফাউণ্ডেশ্যন লগতে গুড কমিউনিকেশ্যন স্কিল ইন লোকেল লেংগুৱেজ আৰু ইংলিছ প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি আপোনালোকৰ ঘৰটো ওচৰত হয় চ' পঢ়ি ল'ব পাৰে লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব চ' মেইল আই ডি তলত দিয়া হৈ আছে 10 জুলাই ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় নে ভেকেঞ্চি GNRC মেডিচপৰ ভেকেঞ্চি ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ ভেকেঞ্চি 10টা আছে গুৱাহাটী নৰ্থ গুৱাহাটী আৰু মাজুলীৰ কাৰণে ভেকেঞ্চি আৰু চেলাৰী আপোনালোকৰ আপ টু 2.8 লাখ পাৰ এনম দিয়া হ'ব আৰু এজ লিমিট 30 ইয়াৰ্ছ এলিজিবিলিটি হ'বলৈ বি ফাৰ্মা ডি ফাৰ্মা কৰা হ'ব লাগিব উইথ ভেলিড ফাৰ্মাচী ৰেজিষ্ট্ৰেশ্যন মাষ্ট বি ফ্ৰী আৰু এভেইলেবল ফৰ লাইচেঞ্চিং চ' এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড বি ফাৰ্মা বা ডি ফাৰ্মা যদি আছে কোৱালিফিকেশ্যন 9 জুলাই ভিতৰত এপ্লাই কৰক ফৰ্মখন ফিল আপ কৰি দিব ক্লিক কৰি পেলাই নে ভেকেঞ্চি নলবাৰীৰ পৰা আহিছে চেণ্ট মেৰিজ ইংলিছ স্কুল নলবাৰী PGD পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ ভেকেঞ্চি 2টা আছে ফিজিক্স আৰু হিষ্ট্ৰী চ' মাষ্টাৰ্ছ কৰা হ'ব লাগিব ৰিলেভেণ্ট ছাবজেক্টত আৰু এজ লিমিট আপোনালোকৰ 21 to 50 ইয়াৰ্ছৰ ভিতৰত হ'লে হ'ল আৰু লাষ্ট ডেট হ'ল 20 জুলাই ভিতৰত এপ্লাই কৰক মেইল আই ডি দি আছে ফোন নম্বৰ দি আছে ইণ্টাৰভিউ আৰু ডেমো ক্লাছ কণ্টেক্ট কৰা হ'ব নে ভেকেঞ্চি এজাইল হস্পিটেলৰ ভেকেঞ্চি CSSD টেকনিচিয়ানৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ 1 year এটা লাগিব চেলাৰী নেগচিয়েবল আৰু 5 জুলাই ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয় মেইল আই ডি তলত দিয়া হৈ আছে নে ভেকেঞ্চি অন্নপূৰ্ণা ফাইনেন্স প্ৰাইভেট লিমিটেড MSME ডিভিজন চিনিয়ৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ ভেকেঞ্চি ভাৰ্টিকেল LAP চিকিউৰ্ড লোন গুৱাহাটী আৰু বাইহাটা চাৰিআলিৰ ভেকেঞ্চি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন 1 to 2 years এটা এক্সপিৰিয়েঞ্চ হ'লে হ'ল LAP চিকিউৰ্ড লোন বা ৰিলেটেড ফাইনেন্সিয়েল ছাৰ্ভিচত লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব মেইল আই ডি তলত দিয়া হৈছে 5 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় নে ভেকেঞ্চি আপোনালোকৰ আহিছে মাল্টিপল অপেনিং গুৱাহাটীৰ কাৰণে একাউণ্টেণ্টৰ আছে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব লগতে মোক সদায় কওঁ BCom পাছ কৰা হ'লে একাউণ্টছৰ কাৰণে এপ্লাই কৰিব পাৰিব ছ'চিয়েল মিডিয়া এক্সিকিউটিভৰ এইটো কাৰণে এক্সপিৰিয়েঞ্চ আৰু গ্ৰেজুৱেশ্যন আৰু আপোনালোকৰ প্ৰডাক্ট মাৰ্কেটিং এক্সিকিউটিভ এক্সপিৰিয়েঞ্চ এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ পাৰ্ট টাইম ৱেটাৰৰ কাৰণে 12 পাছ মানে হ'লে হ'ল কণ্টেক্ট নম্বৰ দিয়া আছে 4 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেঞ্চি গেষ্ট হাউচ পল্টন বজাৰৰ পৰা আহিছে এখন গেষ্ট হাউচৰ পৰা বেচেলৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি উইথ ড্ৰাইভিং স্কিল চ' যাৰ আছে ফোন কৰিব পাৰে গ্ৰেজুৱেশ্যন হ'লে হ'ল বা 12 পাছ হ'লেও লৈ ল'ব লাগে চাগে এবাৰ ফোন কৰি ল'ব 4 জুলাই ভিতৰত নে ভেকেঞ্চি ৰেষ্টুৰেণ্ট এখনৰ ভেকেঞ্চি 6 মাইল গুৱাহাটীৰ পৰা কুক আৰু হেল্পাৰৰ কোৱালিফিকেশ্যন 12 পাছ বা 10 পাছ হ'লে হ'ল চ' যাৰ গোটেইখিনি কোৱালিফিকেশ্যন আছে ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 5 জুলাই ভিতৰত নে ভেকেঞ্চি মঞ্জুশ্ৰী ইনোভেশ্যন প্ৰাইভেট লিমিটেড ফিল্ম এছিষ্টেণ্ট অপাৰেটৰ ভেকেঞ্চি 3টা আছে নৰ্থ গুৱাহাটীৰ পৰা আৰু মিনিমাম 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব ফিল্ম এক্সিকিউশ্যনত কাম কৰা চেলাৰী নেগচিয়েবল 5 জুলাই ভিতৰত এপ্লাই কৰক মেইল আই ডি তলত দিয়া হৈ আছে চ' ফ্ৰেণ্ড আজিলৈ ইমান আশা কৰিছোঁ যদি ভিডিঅ'টা চাই ভাল লাগিল কাইণ্ডলি এটা লাইক কৰি দিব আৰু কমেণ্ট কৰক কি ভেকেঞ্চি আগলৈ লাগে কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিব পাৰে কিবা যদি ডাউট বা সুধিবলগীয়া আছে কমেণ্ট কৰক আৰু ইনষ্টাগ্ৰামত মেছেজ কৰিলে ৰিপ্লাই পাই যাব কিবা যদি ডাউট আছে কৰিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ পেজ আছে চেনেলৰ তাতে অলপমান খালি টাইমটো লেট হ'ব পাৰে যিহেতু বহুত বেছি মেছেজ আহি থাকে চ' কৰিব পাৰে আপোনালোকৰ ইচ্ছামতে আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত